নমস্কাৰ ষ্টুডিঅ'ৰ মজাত মই মিনহাস মহানগৰত চলিত বৰ্ষত ব্যাপক হাৰত বৃদ্ধি পাইছে সাইবাৰ ক্ৰাইম ইতিমধ্যে সাইবাৰ ক্ৰাইমৰ জৰিয়তে 15 কোটি টকা খৰকালে সাইবাৰ ক্ৰাইমৰ জৰিয়তে আৰু ইতিমধ্যে এই সমগ্ৰ তথ্য ইতিমধ্যে প্ৰকাশ কৰিছে মহানগৰৰ ক্ৰাইম ব্ৰাঞ্চৰ প্ৰাণবজাৰ যি শাখা আছে প্ৰাণবজাৰ শাখাৰ ডিসিপি বিৰিঞ্চি প্ৰাণবজাৰ ক্ৰাইমৰ শাখাৰ বিৰিঞ্চি এই মুহূৰ্তত খবিকাক লৰিব কাৰণে চেষ্টা কৰিছো মহানগৰীত সাইবাৰ অপৰাধীৰ ভয়ংকৰ জাল চলিত বছৰতে খৰা কৈছে 15 কোটি টকা সংবাদ মেলত ঘোষণা পাণবজাৰ এডিসিপিৰ সিবিআই বেংকৰ পৰা ফোন কৰা বুলি লুটিছে ধন এজন শিক্ষকৰ পৰা খৰকালে 75 লাখ টকা এই বছৰত অভিযোগ আহিছে 386টা ৰুজু কৰা হৈছে 37টা গোচৰ আৰক্ষীয়ে উভতাই আনিছে মাত্ৰ 2 কোটি টকা বৰ্তমানলৈকে 55 গৰাকী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে এই মুহূৰ্তত কবিকাক লৰিব কাৰণে চেষ্টা কৰিছো মহানগৰীত চলিত বৰ্ষত ব্যাপক হাৰত বৃদ্ধি হৈছে বিত্তীয় সাইবাৰ ক্ৰাইম সংবাদ মেলত ঘোষণা কৰিছে পাণবজাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত ডিসিপি বিৰিঞ্চি বৰাই আৰু কষ্ট উপাৰ্জিত ধন খৰা কৈছে সাইবাৰ অপৰাধীয়ে বহু শিক্ষিত লোকো সাইবাৰ অপৰাধীৰ কবলত পৰিছে আৰু জানিবলৈ দিয়া অনুসৰি বিষয়াগৰাকীয়ে কৈছে প্ৰায় 15 কোটি টকা সাইবাৰ অপৰাধীয়ে প্ৰবঞ্চনাৰে খৰকাইছে সিবিআই আৰক্ষী আৰু বিভিন্ন ধৰণৰ ব্যক্তি বেংকৰ পৰা ফোন কৰা বুলি একাংশৰ পৰা লুটি লৈ গৈছে লাখ লাখ টকা শিক্ষিত লোকৰ লগতে সাধাৰণ লোকো পৰিছে সাইবাৰ অপৰাধীৰ এই চলিত বৰ্ষৰ পাণবজাৰ থানাতে 386টা অভিযোগ আহিছে বুলি ইতিমধ্যে জানিবলৈ দিছে আৰক্ষী বিষয়া বিৰিঞ্চি বৰাই লগতে কয় ৰুজু কৰা হৈছে এই সমগ্ৰ বিষয় সন্দৰ্ভত 37টাকৈ গোচৰ আৰক্ষীয়ে মাত্ৰ 2 কোটি 12 লাখ টকাহে অপৰাধীৰ কবলৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছে কিছুদিন পূৰ্বে এগৰাকী শিক্ষকৰ পৰা সাইবাৰ অপৰাধীয়ে 75 লাখ টকা খৰকাই নিয়া বুলি জানিবলৈ দি তেওঁ লগতে কয় যে আন এগৰাকী লোকৰ পৰা সিবিআইয়ে ফোন কৰা বুলি খৰকাই নিছে 56 লাখ টকা এই সন্দৰ্ভত বৰ্তমানলৈকে 55 গৰাকী অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে ৰাজ্যত হাজাৰ হাজাৰ লোক এনে অপৰাধীৰ কবলত পৰিছে আৰু ৰাজ্যবাসীক এই সন্দৰ্ভত সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে এই মুহূৰ্তত খবিকাক লৰিব কাৰণে চেষ্টা কৰিছো মহানগৰীত চলিত বৰ্ষত ব্যাপক হাৰত বৃদ্ধি হৈছে বিত্তীয় সাইবাৰ ক্ৰাইম সংবাদ মেলত ঘোষণা পাণবজাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত ডিসিপি বিৰিঞ্চি বৰাৰ ইতিমধ্যে সংবাদমেল সম্বোধন কৰিছে কালিৰ দিনটোত আৰু সংবাদমেল সম্বোধন কৰি সমগ্ৰ ইতিমধ্যে বিষয় সন্দৰ্ভত তথ্য অৱগত কৰিছে প্ৰায় 15 কোটি টকা খৰকাৰ অভিযোগ উত্থাপন কৰিছে মহানগৰৰ পাণবজাৰ সাইবাৰ ক্ৰাইম ব্ৰাঞ্চৰ অতিৰিক্ত ডিসিপি বিৰিঞ্চি বৰাই এই মুহূৰ্তত বিৰিঞ্চি বৰাৰ সেই সংবাদমেলটো আছে আমি পুনে শুনাবৰ কাৰণে চেষ্টা কৰিছো যে 2025 চনত বৰ্তমানলৈকে আমাৰ ক্ৰাইম ব্ৰাঞ্চৰ আণ্ডাৰত যেহেতু সাইবাৰ পুলিচ ষ্টেচনখন আছে তাতে আমি বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল ফ্ৰড আমি দেখি পাইছো আৰু য'ত নেকি যথেষ্টখিনি মানুহে আৰু শিক্ষিত মানুহখিনি তেওঁলোকৰ বহু কষ্টৰে উপাৰ্জিত ধনসমূহ হেৰুৱাবলগীয়া হৈছে ইয়াতে শিক্ষক আছে ইয়াতে ডক্টৰ আছে ইঞ্জিনিয়াৰ আছে আমাৰ মিডিয়াৰ মানুহ আছে ইভেন কলেজত যিসকলে অধ্যাপনা কৰে কমাৰ্চ বেকগ্ৰাউণ্ডৰ তেনেকুৱা প্ৰফেচাৰৰো যথেষ্টখিনি পইচা ফ্ৰড কৰি পেলাই লৈ যাবলৈ সক্ষম হৈছে এটো বৰ এটা সাংঘাতিক ভয়াবহ ৰূপত এটো বাঢ়ি গৈছে আৰু আপোনালোকে জানি আচৰিত হ'ব যে 2025ত অকল আমাৰ সাইবাৰ পুলিচ ষ্টেচনত প্ৰায় 15 কোটি টকাৰ এনেকুৱা ধৰণৰ ফাইনেন্সিয়েল যিটো ফ্ৰড টকাৰ আমাৰ কমপ্লেইন আমাৰ ৰিচিভ কৰিছো আৰু ৰিসেন্টলি আমি এটা কেছ পাইছিলো সানমাৰীৰ এজন ব্যক্তিৰ তেওঁ এটা ভুৱা যেটো আৰবিআই দ্বাৰা ৰিকগনাইজ নহয় তেনেকুৱা এটা প্লেটফৰ্মত গৈ পেলাই তেওঁ 1.5 লাখ টকা এটা ইনভেষ্ট কৰিছিলে আৰু আমি উইদিন 24 আৱাৰ্ছ তেওঁৰ যেটো 1.5 লাখ টকা সেইটো আমি ৰিকভাৰ কৰি তেওঁক আমি দিবলৈ সক্ষম হৈছো তাৰ কেইদিনমানৰ আগতে এটা কেছ হৈছিলে য'ত নেকি এগৰাকী ব্যক্তিয়ে প্ৰায় 1 লাখ টকা তেনেকুৱা ধৰণৰ ভুৱা প্লেটফৰ্মত যেটো আৰবিআই ৰিকগনাইজ নহয় তেনেকুৱা প্লেটফৰ্মত 1 লাখ টকা ইনভেষ্ট কৰিছিলে আজি আমি বৰ্তমান সেই 1 লাখ টকাটো সম্পূৰ্ণৰূপে ৰিম্বাৰ্ছ কৰিবলৈ সক্ষম হৈছো কথাটো আমি কিমান পইচা তেওঁলোকক ঘূৰাই দিব পাৰিছো হেতু ডাঙৰ কথা নহয় কিন্তু কিমান পইচা মানুহৰ গৈ আছে
যে ইমান কষ্টৰে উপাৰ্জিত ধনসমূহ তেওঁলোকে কেৱল এটা ফোন কল CBI পৰা কৰিছো বুলি ক'লেই বা বেংকৰ পৰা কৰিছো বুলি ক'লেই যদি তেওঁলোকে ইমান কষ্ট উপাৰ্জিত ধনখিনি দি দিয়ে তেতিয়াহ'লে বৰ দুখজনক কথা এইটো কাৰণ আৰু এইখিনি অশিক্ষিত মানুহৰ ক্ষেত্ৰত হৈ থকা নাই যিসকল হাইলি এডুকেটেড যাৰ ডক্টৰেট ডিগ্ৰী আছে ইঞ্জিনিয়াৰ কৰি আছে তেওঁলোকৰ পৰা এই পইচাখিনি গৈ আছে গতিকে এইটো বৰ দুখজনক কথা সিদিনা এগৰাকী শিক্ষক আহিছিলে তেওঁ ৰিটায়াৰমেণ্টৰলৈকে তেওঁ প্ৰায় ৭৫ লাখ মান টকা তেওঁৰ জমা হৈছিলে গোটেইখিনি পইচা তেওঁ এই ফিনেন্সিয়েল ফ্ৰডৰ চক্ৰৰ বলি হৈ তেওঁ গোটেইখিনি পইচা হেৰুৱাবলগীয়া হ'ল আমি চেষ্টা কৰি আছো তেওঁ পইচাখিনি উভতাই আনিবৰ কাৰণে কিন্তু যেতিয়ালৈকে সেই নেটৱৰ্কটোত পইচাখিনি নাথাকে যদি সেইটো বাহিৰলৈ কেছ হিচাপে যদি ওলাই গুচি গৈছে তেতিয়াহ'লে আমি পইচাখিনি ঘূৰাই দিবলৈ অক্ষম হওঁ হয়তো আমি মানুহ ধৰি আনিব পাৰিব পাৰোঁ কিন্তু তাৰ পৰা সেই ব্যক্তিজনে যি ব্যক্তিজনে পইচাখিনি হেৰুৱাবলগীয়া হ'ল তেওঁ কোনো ধৰণৰ লাভ নহয় সেইটো কাৰণে আমি সকলো ৰাইজক অনুৰোধ জনাইছো এই যে কৰবাৰ পৰা ভিডিঅ' কল কৰি মই CBI পৰা কৰা বুলি মই পুলিচৰ পৰা কৰা বুলি মুম্বাই পুলিচ কিবা পুলিচ বা কাষ্টম বিভাগৰ পৰা ফোন কৰিছো বুলি আপোনাক এৰেষ্ট কৰা হ'ব আপোনাৰ ল'ৰা হস্পিটেলত এডমিট হৈ আছে তেওঁক ড্ৰাগছৰ সৈতে ধৰা হৈছে এনেকুৱা ধৰণৰ যিবিলাক জাল সেই জালবিলাকৰ পৰা যাতে মানুহ সজাগ হয় আৰু গুৱাহাটী মহানগৰীটো এইটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আমি যথেষ্ট ব্যথিত হৈছো যে শিক্ষিত সমাজক ইমান সহজতে যে তেওঁলোকৰ এই মানে প্ৰবঞ্চনাৰ বলি কৰিব পাৰিছে এইটো দুখজনক লগতে লজ্জাজনক মানুহ সজাগ হ'বৰ হ'ল যেহেতু আমি এতিয়া নতুন এটা প্ৰজন্মত আমি বাস কৰি আছো নতুন প্ৰজন্মৰ এটা নতুন জেনেৰেশ্যনত আমি বাস কৰি আছো যেটো জেনেৰেশ্যন কেৱল ডিজিটেল আমি জিপে পেটিএম সকলো ধৰণৰ ট্ৰানজেকচন আমি অনলাইনৰ জৰিয়তে কৰোঁ কিন্তু এই অনলাইন প্লেটফৰ্মটোৰ সতে যদি আমি সম্পূৰ্ণৰূপে আমি নিজকে একাষ্টম কৰিব নোৱাৰো নিজে যদি সম্পূৰ্ণৰূপে এই অনলাইন যিবিলাক ট্ৰানজেকচন হয় সেই বিষয়ে যদি আমি নাজানো তেতিয়াহ'লে আমি যিখিনি কষ্ট উপাৰ্জিত ধন আছে সেইখিনি হেৰুৱাটো একেবাৰে স্বাভাৱিক তথাপিও আমি সাইবাৰ পুলিচ ষ্টেচনৰ ফালৰ পৰা আমি যথেষ্ট সন্তোষজনক ফল লাভ কৰিছো আমি প্ৰায় 2025 চনত আমি প্ৰায় 2,12 লাখ টকা এনেকুৱা ধৰণৰ ভুৱা যেটো পইচাৰ মানে ভুৱা স্কেমৰ যিখন বলি হৈছিল তেওঁলোকক প্ৰায় আমি 2,12 লাখ টকা ঘূৰাই দিবলৈ সক্ষম হৈছো 2024 পৰা এতিয়ালৈকে আমি প্ৰায় 5.5 কোটি টকা মানুহক এই যিসকলে কষ্ট উপাৰ্জিত ধন তেওঁলোকে হেৰুৱাইছে এনেকুৱা ধৰণৰ প্লেটফৰ্মত তেওঁলোকক আমি ঘূৰাই দিবলৈ সক্ষম হৈছো কিন্তু এতিয়া অকল 2025 তে 14 কোটি টকাৰ এনেকুৱা ধৰণৰ ফ্ৰড হৈছে আমি গোটেইখিনি পইচা ঘূৰাই দিব পৰা নাই কাৰণ পইচাখিনি বাহিৰলৈ ওলাই গৈছে বাহিৰলৈ যদি ওলাই যায় তেতিয়াহ'লে আমি পইচাখিনি তেওঁলোকক ঘূৰাই দিবলৈ আমি অক্ষম হওঁ তারপরে আৰু এটা নতুন ট্ৰেন্ড আহিছে যে নজনা নুশুনা অশিক্ষিত মানুহৰ ওচৰলৈ গৈ কিছুমান চক্ৰই কি কয় যে মই আপোনাৰ নামত এটা একাউণ্ট খুলিম আপোনাৰ ডিটেইলছখিনি দিয়ক তাৰ বিনিময়ত মই আপোনাক কিবা এটা পইচা দিম তাৰ বিনিময়ত কোনোবাই 5,000 টকা কোনোবাই 10,000 টকা পায় হেত ঠেলাওলাই হওক ৰিক্সাওলাই হওক অশিক্ষিত কোনোবা পান দোকানীয়ে হওক তেওঁলোকক পইচাৰ বিনিময়ত তেওঁলোকে এই একাউণ্টটো নিজৰ হাতলৈ লৈ লয় তেওঁলোকৰ যিখিনি পাছবুক ফোন নাম্বাৰ যিখিনি OTP গোটেইখিনি সেই গেমৰ কবললৈ গুচি যায় যাৰ ফলত সেই একাউণ্ট হোল্ডাৰটোক যদি আমি ধৰিব পাৰো তেতিয়াহ'লে কোনে বস্তুটো একাউণ্টটো খুলিলে কালৈ আসলে পইচাটো গৈ আছে সেই তেনেকুৱা ধৰণৰ বস্তুবিলাক উলিয়াবলৈ আমি অকণমান অপৰাগ হওঁ গতিকে ৰাইজক আমি এইটোৱে জনাইছো যে কোনো ধৰণৰ মানুহক যাতে নিজৰ একাউণ্ট খুলি পেলাই ডিটেইলছখিনি দি নিদিয়ে কোনো ধৰণৰ OTP যাতে শ্বেয়াৰ নকৰে কোনোবাই যদি ডিজিটেলি ফোনতে যদি কৈছে আপোনাক এৰেষ্ট কৰিছো আপোনাৰ ল'ৰা ড্ৰাগছৰ লগত ধৰা পৰিছে আপোনাৰ ছোৱালী কোনোবা হোটেলত ৰেড কৰি পেলাই আমি ধৰা পেলাইছো এনেকুৱা ধৰণৰ যদি ফোন কল আহে মই অনুৰোধ জনাইছো তেওঁলোকে ভেৰিফাই কৰক 1 ঘণ্টাৰ ভিতৰত কোনো মানুহে মুম্বাইৰ পৰা আহি পেলাই পাঞ্জাবৰ পৰা আহি মানুহ এজন ধৰি লৈ যাব নোৱাৰে গতিকে আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত সেইখন ভৰসা ৰাখিব লাগিব আপুনি ভেৰিফাই কৰক এটা ফোন কৰক তেওঁলোকে ক'ব যে আপোনালোকে 24 ঘণ্টালৈকে কোনো ধৰণৰ ফোন কৰিব নোৱাৰে কিয় ফোন কৰিব নোৱাৰে কাৰো স্বাধীনতা কোনোৱে লৈ যাব নোৱাৰে আপোনালোকে নিজৰ বিবেকটো অকণমান ব্যৱহাৰ কৰক আৰু আপুনি যেহেতু কোনো ধৰণৰ ক্ৰাইম কৰা নাই গতিকে ভয় খাবলৈ একো নাই মাজতে এজন ব্যক্তিক সেই তেনেকুৱা ধৰণৰ CBI পৰা ফোন কৰিছো বুলি কৈ ভিডিঅ' কল কৰি পেলাই 56 লাখ টকা কিস্তি কৰি 2 লাখ 3 লাখ 5 লাখ এনেকে ভয় দেখুৱাই 56 লাখ টকা লৈ গ'ল তাৰ একাউণ্টত লাষ্টত মাত্ৰ 3 লাখ টকা আছেগে তেতিয়া তেওঁ পুতেকৰ কিবা এটা মানে হট বুদ্ধি উদয় হ'ল তেওঁ ক'লে যে দেউতা এনেকুৱা নকৰিবা এইটো সাইবাৰ এৰেষ্ট যাৰ কাৰণে মানুহজনে যিটো অৱশিষ্ট 3 লাখ টকা আছিলেগে সেইটো বাছিল নহলে সেই 3 লাখ টকাটো দিবলৈও তেওঁ
মানে ৰাজি হৈছিল। কেইদিনমানৰ আগতে এগৰাকী প্ৰফেচৰ আহিছিলে, তেওঁক ক'লে যে আপোনাৰ পেন ID, আপোনাৰ আধাৰ কাৰ্ড ইউজ কৰিছে, কাষ্টমত আপোনাৰ কিবা বস্তু আহিছে, তাতে ড্ৰাগছ পোৱা গৈছে, গতিকে আপোনাৰ 24 ঘণ্টাৰ ভিতৰত যদি এইটো মিনিমাইজ নকৰে তেতিয়াহ'লে আপোনাক এৰেষ্ট কৰা হ'ব। তেওঁ প্ৰায় যথেষ্টখিনি 40 লাখ মান টকা তেওঁ হেৰুৱাবলগীয়া হ'ল। আমি যথেষ্টখিনি পইচা ঘূৰাই দিছোঁ আৰু পইচা ঘূৰাবলৈ বাকী আছে, আমি চেষ্টা কৰি আছোঁ। কিন্তু পুলিচে প্ৰতি সময়ত পইচা ঘূৰাই দিব সেই বুলি যদি এনেকুৱা ধৰণৰ যোনবিলাক RBIৰ দ্বাৰা ৰিকগনাইজ নহয় তেনেকুৱা প্লেটফৰ্মত যদি ইনভেষ্ট কৰে বা এনেকুৱা ধৰণৰ ভুৱা কোনোবা CBI কৰা বুলি যদি এনেকুৱা ধৰণৰ কথাবিলাকত যদি পতিয়ন গৈ মানুহে যদি পইচা দি থাকে তেতিয়াহ'লে কিন্তু কেইদিনমানৰ পিছত প্ৰত্যেকজন মানুহৰ যে একাউণ্ট মানে একেবাৰে সহজতে খালী হৈ যাব সেইটো খুব স্বাভাৱিক। তাৰ বাবে মানুহ সজাগ হ'বৰ হ'ল, সষ্টম হ'বৰ হ'ল। তাকেই মই আজি ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা গুৱাহাটী মহানগৰীৰ বাসীৰ লগতে সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ যে সজাগ হওক আৰু আপোনালোকে এনেকুৱা ধৰণৰ ভুৱা ব্যক্তিৰ প্ৰবঞ্চনাৰ যাতে বলি নহয়, আপোনালোকে নিজৰ বস্তুপাৰ্জিত ধনখিনি যাতে এনেকৈ এটা মাত্ৰ ফোন কলত, এটা মাত্ৰ আপোনালোকক দিয়া দাবী ধমকিৰ বিনিময়ত